হাই গাইজ, ওয়েলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি আৰু এটা ব্লগ লৈ আহিলোঁ আপোনালোকৰ মাজত। এতিয়া বাজে 12টা, কাৰণ আজি 12টাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিলোঁ। ৰাতিপুৱা চাহ খাইছোঁ ৰুটি দি, এতিয়া আকৌ এবাৰ খাম, কাৰণ 12টামান বাজে। মোৰ আজি কাম শেষ, কাঁহী বাতি ধোৱা হৈ গৈছে, কাপোৰ কানি ধুই দিলোঁ। ৰাতিপুৱা উঠিয়ে কাপোৰ কানি ধুই দিলোঁ, কাৰণ গাটো অলপ বেয়া, সেইকাৰণে সোনকালে অলপ গা চা ধুলোঁ। ডেইলি দেৰি হয়। আৰু কাপোৰ কানি ধুই দিলোঁ, বিছনা চাদৰবিলাক পাল্টাই দিলোঁ। আহক দেখাই আছোঁ, আপোনালোকে কিন্তু ব্লগটো এৰি নিদিব, চাই থাকক। গলত যে কি প্ৰব্লেম হৈছে নহয় ক'ব নোৱাৰোঁ, বিষাই আছে ইমান, মাত দি আছোঁ নহয়, সেইকাৰণে। তেনেহ'লে আহক দেখাই আছোঁ। তো মুচি ল'লোঁ আৰু এয়া বিছনা চাদৰবিলাক পাল্টাই দিলোঁ, দুটাই পাল্টাই দিলোঁ। দুদিন পিছে পিছে নাপাল্টালে নহয় ভাল নালাগে। আৰু ৰ'দো নাই ইমান বাহিৰত, দেখিছেনে? পাকঘৰৰ কাম নাই, পাকঘৰত এতিয়াহে ৰন্ধা বঢ়া আয়োজন কৰিম দুপৰীয়াৰ কাৰণে। কি বনাওঁ দেখাম আপোনালোকক। তেনেহ'লে ব্লগটো এৰি নিদিব, চাই থাকক। ৰন্ধা বঢ়া কৰাৰ আগত এয়া কাপোৰখিনি মেলি দি আহোঁ চাদৰ ওপৰত। আহি আছোঁ, আলহী আহিছে, সেইকাৰণে মই এইবিলাক নাস্তা বনাই আছোঁ। আৰু ইপিনে চাহ বহাই দিছোঁ। আলহী আহিছিল, এয়া যাই আছে, আৰু গল্প চল্প কৰিলোঁ, চাহ ঠাহ খালে, একেলগে চাহ ঠাহ খালোঁ। আৰু ইয়াত আহিছোঁ নহয়, সকলোৱে আহে। হাই গাইজ, আলহী আহিছিল, গ'ল। চাহ বনাই দিলোঁ, পুৰি বনাই দিলোঁ, পুৰি চুৰি কিবাকিবি বনাই দিলোঁ, গ'ল। আৰু কেমেৰাত দেখুওৱা নাই, সকলোকেতো আৰু দেখুওৱা নাযায়, সেইকাৰণে দেখুওৱা নাই। এতিয়া মই চাদৰ ওপৰত আহিছোঁ কাপোৰবিলাক ওলটাই দিবলৈ। আৰু দেখিছেনে কিমান ধুনীয়া বতাহ দিছে চাদৰ ওপৰত। ইয়াতে মই থিয় হৈ আছোঁ। বিৰাট গৰম লাগিলে নহয়, ইয়াতে আহি অলপ খোজকাঢ়ি থাকোঁ, কাৰণ বিৰাট ধুনীয়া বতাহ দিয়ে। তেনেহ'লে ব্লগটো চাই থাকক। কাপোৰবিলাক উল্টাই দিম এতিয়া, ওলট পালট কৰি দিওঁ। আলহী আহিছিল, গ'ল। এতিয়া ৰন্ধা বঢ়া কৰিম, বহুত দেৰি হৈ গৈছে। মাছ আছে, যোৱাকালিৰে মাছ আছে, সেইটোৱে বনাম, দেখাই আছোঁ আপোনালোকক। বহুত দেৰি হৈছে, দুপৰীয়াৰ কাৰণে ৰন্ধা বহাই দিলোঁ। এইটো হৈছে কোমোৰাটো ভাপ দি দিলোঁ, মাছ আছে, সেইকাৰণে আজি এটা চব্জিয়ে বনাম। আৰু আমখিনি এতিয়া মই আচাৰৰ মছলা দিম, কাৰণ আম এইকেইটা নহয় নষ্ট হৈ গৈছে, কেইদিনমান বৰষুণ দিলে নহয়, সেইকাৰণে কিমান যে নষ্ট হ'ল। এতিয়া মই মছলাখিনি দিম, বাছি ওলালোঁ এইকেইটা, আৰু বাকীকেইটাতো নষ্ট হৈ গৈছে। এইটো হৈছে 12 মছলা, এইটো হৈছে ক'লা নুন, মই বাটি ৰাখিছোঁ বাটাতে। আৰু ক'লা নুনটো দিলে নহয় আমটো একদম ধুনীয়া হয়, একদম মজি যায়। এতিয়া অলপ গৰম মিঠাতেল দি দিম, দি ৰ'দত দিম অলপ। আৰু চব্জিও হৈ গ'ল, ভাতো হৈ গ'ল, এয়া মছলাখিনি দিছোঁ, এতিয়া ৰ'দত দিম। আৰু এইটো ল'ৰা নহয়, আমাৰ নহয়, আমি যে ভাড়া থাকোঁ তাৰ ওপৰত যে থাকে, তাৰ ল'ৰা হয়। ইয়াতে শুই দিছে, কাৰণ শুৱাই থৈছে, কাৰণ ইহঁতে আজি যাব। নাৰ্ছ হয়, আমাৰ ইয়াত নতুন হস্পিটেলৰ নাৰ্ছ আছিল। ইহঁতে 8 মাহমান থাকিলে আজি একবাৰে যাব, বৰপেটাত ঘৰ হয়, একেবাৰে যাব ওলাইছে বস্তু বাহিনী লৈ। আমিও আহিলোঁ, এমাহ হ'ল, আৰু ইহঁতৰ লগত নহয় ইমান মিলিজুলি আছিলোঁ এমাহতে। গাইজ, এতিয়া সন্ধিয়া 6টামান বাজে, আৰু চাদৰ ওপৰত আহিছোঁ কাপোৰ ল'বলৈ। আজি বহুত কাপোৰ ধুই দিছোঁ। চাদৰ দুটা ইয়াতে মেলি দিছোঁ, মই চাদৰ দুটা লৈ যাওঁ। সময়ত নহয় চাদৰ ওপৰত ভাল লাগে, ইমান ধুনীয়া ভিউ চোৱা যায় নহয়। আৰু এয়া ল'ৰাটো দেখিছে, এইটোৱে দুনিয়া, নিজৰ মানুহ ওচৰত নাথাকে নহয়। চাই বেয়া লাগি আছে, কাৰণ সিহঁতে আছিল এইটো ঘৰত। অলপ সোমাই যাওঁ, এইটো ৰুমত আছিল সিহঁতে। ৰুমটো ডাঙৰে আছে,